হয়, আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা মনোনীত ডুমডুমা সমষ্টিৰ 4খন জিলা পৰিষদ আৰু 14খন আঞ্চলিক পঞ্চায়তৰ মনোনীত প্ৰাৰ্থীসকলে আজি একেলগত আহি সমজিলা কাৰ্যালয়ত মনোনয়ন দাখিল কৰিবলৈ আহিছে। দলৰ কাৰ্যকৰ্তাসকলৰ মাজত যথেষ্ট উৎসাহ উদ্দীপনা আছে আৰু আমাৰ প্ৰাৰ্থীসকলৰ মাজতো যথেষ্ট উৎসাহ উদ্দীপনা আছে। মই ভাবোঁ আমাৰ ডুমডুমা সমষ্টিত প্ৰতিটো জিলা পৰিষদ আৰু প্ৰতিটো আঞ্চলিক পঞ্চায়ত আমি কোনো ধৰণৰ বাধা বিঘিনি নোহোৱাকৈ খুব সুন্দৰভাৱে জিকিব পাৰিম। কাৰণ ডুমডুমা অঞ্চলত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত থকা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত থকা যিখন চৰকাৰ, সেই চৰকাৰখনে ডুমডুমা সমষ্টিক আগুৱাই নিয়াৰ কাৰণে সকলো প্ৰকাৰে চেষ্টা অব্যাহত ৰাখিছে। বাট পথ দলঙৰ পৰা আৰম্ভ কৰি শিক্ষাখণ্ড সকলো ক্ষেত্ৰতে যথেষ্টখিনি কাম আমি কৰিবলৈ সক্ষম হৈছোঁ আৰু আমি বিচাৰোঁ যে এই কামখিনি যাতে আমি আৰু তৃণমূল পৰ্যায়লৈকে লৈ যাব পাৰোঁ আৰু তৃণমূল পৰ্যায়লৈকে কাম কাজসমূহ লৈ যাবলৈ হ'লে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ হ'ব লাগিব আৰু এই পঞ্চায়তী ৰাজ ব্যৱস্থা ক্ষমতা বিকেন্দ্ৰীকৰণৰ এক উৎকৃষ্ট নিদৰ্শন। আৰু মই ভাবোঁ যে আমাৰ প্ৰাৰ্থীসকল জিকি আহিলে আমাৰ কাম কাজ কৰাৰ ক্ষেত্ৰত আৰু সুবিধা হ'ব। পঞ্চায়তসমূহত আমি দ্ৰুত গতিৰে উন্নয়নৰ ধাৰা লৈ যাব পাৰিম। বিৰোধী দল হিচাপে যিহেতু কংগ্ৰেছেও প্ৰাৰ্থীত্ব আগবঢ়াইছে, কেনেধৰণে প্ৰভাৱ পেলাব পাৰিব বুলি কিবা ভাবে নেকি? চাওক, নিৰ্বাচনটো আৰু কেতিয়াও বিৰোধী শূন্য হ'ব নোৱাৰে, বিৰোধী থাকিবই। কিন্তু বিৰোধী থাকিলেও মোৰ ডুমডুমা সমষ্টিবাসী ৰাইজৰ প্ৰতি পূৰ্ণ আস্থা আৰু বিশ্বাস আছে। মই ভাবোঁ যে তেওঁলোকে আমাৰ কাম কাজক তেওঁলোকে খুব সূক্ষ্মতাৰে পৰ্যবেক্ষণ কৰিছে আৰু আমাৰ কাম কাজৰ স্বীকৃতি আমি নিশ্চয় পাম।